নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ এটা চমু ভিডিঅ' আৰু মই আছো RIPT গ্ৰুপ অফ ইনষ্টিটিউচনৰ নাৰ্ছিং ডিপাৰ্টমেণ্টৰ আৰু এই ডিপাৰ্টমেণ্টটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট আৰু ইয়াত যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকে এটা সময়ত আপোনালোকক চিকিৎসালয়ত নাৰ্ছৰ জৰিয়তে নাৰ্ছিঙৰ জৰিয়তে শুশ্ৰূষা কৰিব গতিকে এই ডিপাৰ্টমেণ্টটোত কেনেকৈ আপোনালোকে যোগদান কৰিব আৰু ইয়াৰ পৰা কেনেকৈ পঢ়া শুনা কৰি আপোনালোকে সংস্থাপন লাভ কৰিব এই বিষয়ে জানিবলৈ বিচাৰিছোঁ এনাটমি নহয় কি বুলি কয় ডামি শুই আছে আৰু ইয়াত বেডসমূহ আছে আৰু এই বেডসমূহতে তেওঁলোকে প্ৰেক্টিছ কৰে এজন ৰোগীক কেনেকৈ তেওঁলোকে শুশ্ৰূষা আগবঢ়াব লাগে গতিকে শিক্ষকসকল আছে ছাত্ৰ ছাত্ৰী আছে অকণমান কথা পাতিব বিচাৰিছোঁ আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিব বিচাৰিছোঁ ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ এই ডিপাৰ্টমেণ্টত জইন কৰিবৰ কাৰণে কি কৰিব লাগে কেনেকৈ পঢ়া শুনা কৰিব লাগে আৰু CWE আজিকালিতো এণ্ট্ৰেন্স দিবই লাগে গতিকে অকণমান বুজাই কওক सर सी देने के लिए पहले से हम लोग का ये GNM कोर्स होता है यहाँ पर तो वहाँ पर एक्चुअली 12 पास होना चाहिए तो GNM करने के लिए आप लोग का कोई भी स्ट्रीम से साइंस आर्ट्स कॉमर्स एनी स्ट्रीम से आप लोग कर सकता है तो उसके बाद आपका सी एग्ज़ाम देना पड़ेगा उसके बाद जब अप्लाई करने के बाद जब पास होगा तब जाकर हम लोग डायरेक्टली यहाँ पर एडमिशन कर सकता है GNM कोर्स के लिए तो यहाँ पर अभी के लिए तो यहाँ पर GNM कोर्स ही है GNM कोर्सটো ইয়াত আছে বাইদেউ মানে সায়েন্স কমাৰ্চ আৰ্টছ যিকোনোৱে ইয়াত পঢ়িব পাৰে আৰু তেওঁলোকে CWE এক্সামটো দি পাছ কৰিব লাগিব শংকৰদেৱ ইউনিভাৰ্চিটি আণ্ডাৰত ANC আণ্ডাৰত যোনটো GNM আৰু NM আছে আসাম নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত হয় তো CWE যোনটো এক্সামটো দিয়াৰ পিছত আপোনালোকে যোনটো পাছ হ'ব CWE এক্সাম পিছত পাছ কৰাৰ পিছতে আমি এডমিশ্যন লোৱা হয় ইয়াতে অ'কে মেম GNMৰ কোৰ্সটো কিমান বছৰীয়া হয় আৰু তেওঁলোকে কিমান বছৰত শেষ কৰি পেলাই তেওঁলোকে চিকিৎসালয়ত যাব পাৰে GNMৰ কোৰ্সটো আপোনাৰ 3 বছৰীয়া হয় তেওঁলোকে 3 বছৰ কৰাৰ পিছত হস্পিটেলত সোমাব পাৰিব ওকে মেম আপোনাৰ নামটো ক'ব আৰু আপুনি কি পঢ়ায় ইয়াত মোৰ নাম জুনমণি বুঢ়াগোহাঁই মই ইয়াতে নাৰ্ছিং টিউটৰ হিচাপে কাম কৰি আছোঁ আৰু মই FON পঢ়াওঁ নিশ্চয় এজন ডক্টৰ আৰু এগৰাকী নাৰ্ছ ডক্টৰ নাৰ্ছৰ অবিহনে সম্পূৰ্ণ নহয় আৰু নাৰ্ছো ডক্টৰৰ অবিহনে সম্পূৰ্ণ নহয় কিমান প্ৰয়োজনীয় এগৰাকী নাৰ্ছ আমাৰ বাবে এতিয়া চাব আপোনালোকে ডক্টৰে ৰোগীজনক চাব তেখেতে চাই গুচি যাব কিন্তু ৰোগীজনৰ মানে 3টা শিফট থাকে 3টা শিফটতে এজন পেশেন্টক কিমানখিনি কেয়াৰ দিব লাগে কি মেডিচিন দিব লাগে কি আমি প্ৰচিডিউৰ কৰোঁ সেইবিলাক সব নাৰ্ছে আৰু বেলেগ যোনখিনি হস্পিটেলৰ মানে হেল্থ ৰিলেটেড মানুহখিনি কৰে তেখেতে কৰে গতিকে অবভিয়াছলি মানে বহুত ওতপ্ৰোতভাৱে জড়িত গোটেইখিনি থ্যাংক ইউ মেম চাওক এগৰাকী নাৰ্ছৰ কিমান ব্যস্ততা থাকে আপোনালোকে নিশ্চয় গম পায় দিনত হওক ৰাতি হওক এজন ডক্টৰে ঔষধ লিখি থৈ গুচি যাব খুৱাই দিয়াৰ দায়িত্ব নাৰ্ছৰ এজন চিকিৎসকে ৰোগীৰ প্ৰত্যেকটো বেমাৰৰ কথা কৈ যাব শুশ্ৰূষা কৰাই দিয়াৰ দায়িত্ব এগৰাকী নাৰ্ছৰ প্ৰত্যেকজন ৰোগীয়ে এগৰাকী নাৰ্ছৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে আৰু যেতিয়া এজন ব্যক্তিৰ ৰোগ হয় যেতিয়া চিকিৎসালয়ত থাকে তেওঁৰ ওচৰত কোনো নাথাকে পৰিয়ালৰ লোকো নাথাকে থাকে মাত্ৰ এগৰাকী নাৰ্ছ আৰু সকলোবিলাক কথা সেই নাৰ্ছগৰাকীৰ ওচৰতেই অৱগত কৰে গতিকে কিমান গুৰুত্বপূৰ্ণ এটা জব কিমান গুৰুত্বপূৰ্ণ এটা দায়িত্ব আপোনালোকে অনুভৱ কৰক গতিকে যিসকলে চিকিৎসক হ'ব নোৱাৰে তেওঁলোকে নাৰ্ছটো হ'ব পাৰে গতিকে RIPT ডিপাৰ্টমেণ্টত RIPT গ্ৰুপ অফ ইনষ্টিটিউচনৰ নাৰ্ছিং ডিপাৰ্টমেণ্টত যিহেতু আছোঁ এওঁলোকৰ সপোনবোৰ অলপ জানি লওঁ নামটো কোৱা আৰু কিয় নাৰ্ছ হ'বলৈ মন গ'ল মোৰ নাম মুকিতা খাতুন মই মানে মানুহক কিবা এটা কেয়াৰ কৰি মানে তাই যদি সুস্থ হৈ যায় ভাল লাগে সেইটোৰ কাৰণে আৰু নিশ্চয় তোমাৰ নাম तनुश्री दे मतलब इधर मतलब नर्सिंग में आने में बहुत स्कोप होता है मतलब बहुत हम लोग को मतलब जो मतलब अच्छा ट्रीटमेंट देने को प्रोवाइड करते हैं নাৰ্ছৰ জবটোতো ঠিক আছে কিন্তু বহুত কষ্টও আছে সেই কষ্টখিনি কৰিবলৈও তোমালোক ৰেডি আছা यस सर হয়নে তোমাৰ নামটো কোৱা মোৰ নাম মিছ নীলিমা খাতুন নীলিমা ঘৰ ক'ত নীলিমা বৰপেটা ইমান কষ্ট তথাপি কেলে আহা তোমালোক নাৰ্ছিং কৰিবৰ কাৰণে মন আছিলে মানে আগৰ পৰা দেখিছিলোঁ মানে বেলেগক যেতিয়া ওচৰত যেতিয়া নাৰ্ছ থাকে ন বাইদেউহঁত দেখিছিলোঁ মানে কিমান মানে হেল্থ কেয়াৰ প্ৰভাইড কৰে এইবোৰ দেখি মানে ভাল লগা হ'ল আৰু তোমাৰ নামটো কি ঘৰ ক'ত মোৰ নাম সুৰঞ্জনা বৰা মই শিৱসাগৰৰ হয় কিয় ভাবিলা নাৰ্ছিঙে পঢ়িম আৰু এই সেৱাত আমি জড়িত হৈ পৰিম নাৰ্ছিংটো মানে কি আমি পেচেণ্টক কেয়াৰ কৰিব পাৰোঁ কেনেকৈ শুশ্ৰূষা কৰিব পাৰোঁ সেইখিনি কাৰণে আহিছোঁ আৰু পেচেণ্টক হেল্প কৰিব পাৰোঁ বহুতখিনি যথেষ্ট মানে ইম'চনেলি আৰু ফিজিকেলি আমি ছাপোৰ্ট কৰোঁ পেচেণ্টক
প্ৰথম নাৰ্ছ মানে চিকিৎসা শাস্ত্ৰৰ মানে আধুনিক নাৰ্ছ নাইটিংগেলক কওঁ ন আমি তেওঁ এই চবকে মানে কৰিছিলে ন নাইটিংগেল তোমালোকো নাইটিংগেল হ'বা এদিন চেষ্টা কৰিম আমি ভালদৰে যাতে মানে চিকিৎসা কৰিব পাৰোঁ ভালদৰে যাতে ট্ৰিটমেণ্ট দিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম আমাক মেমতে সেইটো শিক্ষা আমাক দি আছে আমি যাতে ভালদৰে কৰিব পাৰোঁ চাওক বহুতে ভাবে নাৰ্ছ শব্দটো অকল ছোৱালীৰ লগতে ব্যৱহাৰ হয় বাট আজিকালি নহয় আজিকালি মই বহুত পাইছোঁ যে যিহেতু ল'ৰাইও নাৰ্ছিং ক্ষেত্ৰত আহিব বিচাৰিছে বা আহিছে তেওঁলোক জড়িত হৈ পৰিছে মই ইয়াতো এজন লগ পাই গ'লোঁ নাৰ্ছ শব্দটো আমি ভাবোঁ যে অকল ছোৱালীৰ লগতে হ'ব বাট নাৰ্ছ ল'ৰাও হয় হয় মানে একচুৱেলি এনেকুৱা আমি ভাবিব নালাগে একচুৱেলি কাৰণ নাৰ্ছত যেতিয়া ল'ৰা মানুহ এটা থাকে তো তেতিয়া পেচেণ্টে যেতিয়া আমি ডিল কৰিব যাওঁ পেচেণ্টে ইভেন কনফিডেণ্ট ফিল কৰে তো আমি এইটো মনোভাৱ ৰাখিব নালাগে যে নাৰ্ছ অকলে ছোৱালী মানুহে হ'ব পাৰে দুটা জেণ্ডাৰে হ'ব পাৰে আৰু ল'ৰা থাকিলে অভিয়াছলি মানে সাহসো পাই যায় পেচেণ্টে কিবা এটা প্ৰচিডিউৰ কৰোঁতে আৰু ইহঁতৰ বিশ্বাস আহি যায় যে ইহঁতে ভালকৈ কাম কৰিব তো সেইকাৰণে ল'ৰাবিলাকো এনকাৰেজ হ'ব লাগে এইটো প্ৰফেশ্যনত আৰু বহুত ল'ৰা দেখিছোঁ নাৰ্ছ হ'বলৈ আহিছে আৰু তেওঁলোকক আগবাঢ়ি অহাটো খুবেই বেছি প্ৰয়োজনীয় ডক্টৰ হ'ব নোৱাৰিলে কি হ'ল নাৰ্ছ হ'বতো পাৰিব সেইটোৱে ক'ব বিচাৰিছোঁ তোমাৰ নামটো কৈ দিয়া ঘৰ ক'ত কৈ দিয়া মোৰ নাম নুৰজান খাতুন মোৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্টত তোমাৰ মোৰ নাম মিছ পাৰবিন চুলতানা মোৰ ঘৰ সৰভোগ বৰপেটা যদি নাৰ্ছ হ'ম বুলি ভাবিছে এতিয়াই যোগাযোগ কৰক চিট যিহেতু বেছি নাথাকে গতিকে CWE এক্সাম দিয়ক পাছ কৰক আৰু লগে লগে চিটবোৰ আপোনালোকে দখল কৰিব বুলি আশা কৰিছোঁ নামটো কৈ দিয়া ঘৰ ক'ত তোমাৰ मेरा नाम पिन्हन मैं शिलोंग से आई हूँ শিলং से আৰু বহুত কষ্ট ৰাতি দিন ডিউটি কৰিব লাগে কিয় ভাবিলা सर मतलब मुझे ना मतलब लोगों का केयर करना बहुत पसंद है और हेल्थ के बारे में अगर हम लोग का घर में भी कोई हेल्थ प्रॉब्लम हो तो उसको हम लोग अच्छे से केयर कर पाएंगे जैसे कि घर में हम लोग का कोई अगर कुछ प्रॉब्लम होता है हम लोग कन्फ्यूज हो जाते हैं ना क्या प्रॉब्लम हुआ है इसके बारे में हमको मतलब हेल्थ के बारे में जानना बहुत इंटरेस्ट আৰু এটা কথা মই ক'ৰবাত পাইছোঁ এখন ঘৰত যদি এগৰাকীও নাৰ্ছ থাকে ন সেই পৰিয়ালটোৰ কাৰণে তাতকৈ সুখৰ কথা হ'বই নোৱাৰে কাৰণ CPR দিয়াৰ পৰা আৰম্ভ কৰি বেজী দিয়াৰ পৰা আৰম্ভ কৰি ব্লাড প্ৰেছাৰ চোৱাৰ পৰা আৰম্ভ কৰি ঔষধটো কেনেকৈ খাব লাগে সেই বিষয়েও তেওঁলোকে জানে অৱগত হয় মই ভাবোঁ এটা পৰিয়ালত বা এখন ঘৰত এগৰাকী হয়তো নাৰ্ছ হ'বই লাগে হয়নে বাৰু ভুল কৈছোঁ নেকি নাই তোমাৰ নামটো কৈ দিয়া মোৰ নাম ৰিজুমণি দাস মই গুৱাহাটীৰ হয় আৰু কিমান দিন আছে ইয়াত আৰু 6 মান্থ হৈছে তোমাৰ নামটো মোৰ নাম সুপ্ৰিয়া চৌধুৰী মই লামডিঙৰ পৰা আহিছোঁ কেনেকুৱা আৰু কিমান দিন আছে আৰু 6 মান্থ আছে অ'কে চ' বেছি দিন নাই আৰু যিসকলে ভাবিছে হায়াৰ ছেকেণ্ডেৰী ইতিমধ্যে পাছ কৰিছে তেওঁলোকে যদি ভাবিছে যে নাৰ্ছিং সেৱাত আহিম আৰু এইটো এটা সেৱা বুলি এইকাৰণে কৈছোঁ কাৰণ ইয়াত কষ্ট আছে সেৱাৰ মনোভাৱ লাগিব আৰু যিসকলে ভাবিছে যে মই নাৰ্ছিং পঢ়ি মই চিকিৎসা সেৱা আগবঢ়াম গতিকে এতিয়াই যোগাযোগ কৰক আৰু RIPT গ্ৰুপ অফ ইনষ্টিটিউশ্যনে এই সুবিধাখিনি প্ৰভাইড কৰিছে তলত দিয়া নম্বৰটোত কি কৰিব লাগিব যোগাযোগ কৰিব লাগিব চাই থাকিব বাৰ্তালাপ ধন্যবাদ আজি ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে 12 মে তাৰিখটো সমগ্ৰ বিশ্বত ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে হিচাপে উদযাপন কৰা হয় আধুনিক নাৰ্ছৰ জন্মদাত্ৰী ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটোৱেই ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে হিচাপে চেলিব্ৰেট কৰা হয় সমগ্ৰ বিশ্বৰ লগতে অসমতো উদযাপন কৰা হৈছে আজিৰ দিনটো RIPT গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ ANM আৰু GMৰ শিক্ষাৰ্থীসকলে আজিৰ দিনটো বিশেষভাৱে উদযাপন কৰে নৃত্য গীত আৰু আলোচনাৰ মাজেৰে আজিৰ দিনটো উদযাপন কৰে RIPT গ্ৰুপ অফ ইনষ্টিটিউটৰ ছাত্ৰীসকলে আৰু এই ছাত্ৰীসকলৰ সৈতে সহযোগিতা আগবঢ়ায় RIPT গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও আধুনিক নাৰ্ছৰ জন্মদাত্ৰী ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটো এইদৰে উদযাপন কৰিলে RIPT গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে